আপোনাৰ ইতিমধ্যে ডেড বডিটো যোৱাকালি মাৰি কিনে ক'ত পেলাই থৈছিলে বশিষ্ঠৰ এই আমাৰ মন্দিৰৰ ওচৰৰ এই বিট অফিচৰ ওচৰত সেইটো আছামী আহি নিজেই দেখুৱাই দিলে। সেই ডেড বডিটো উদ্ধাৰ কৰা হ'ল। তাৰপাছত আপোনাৰ ল'ৰাটোৰ যোনটো বেগ আছিলে বেগটো ক'ত দলি মাৰি দিছিলে সেই বস্তুটো সি দেখুৱাই দিয়াৰ মতে সাক্ষীৰ সাক্ষাতত সন্মুখত সেই বস্তুটো উদ্ধাৰ কৰা হ'ল। তাৰপাছত এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ ফ্ৰণ্টত এক্সিকিউটিভ মেজিষ্ট্ৰেটে নিজেই আপোনাৰ ইনকুৱেষ্টটো কৰে, চোৰঠালটো কৰে। তাৰপাছত ফৰেনচিক আৰু CID টিম আহে, তেওঁলোকে চেম্পুলবিলাক লৈ যায়, পৰীক্ষা কৰি তেওঁলোকে পৰৱৰ্তী তদন্তৰ সময়ত আমাক বস্তুবিলাক দিব। মোটামুটি আমাৰ কেছটো ভাল দিশতে আগবাঢ়ি আছে, গতিকে তদন্ত ইমানলৈকে আগবাঢ়িছে। এতিয়া পৰৱৰ্তী সময়ত আমি ডেড বডিটো পঠিয়াই দিছোঁ অহাকালিলৈ PM-ৰ কাৰণে। ওচৰটো কি মিচিং বুলি ৰুজু হৈছিল? প্ৰথম যোৱাকালি ল'ৰা এটা মিচিং হোৱাৰ খবৰ আহিছিলে। তাৰপাছত আজি খবৰ এটা আমি পালোঁ বশিষ্ঠত ইয়াত যে কি ইয়াত এটা ডেড বডি এটা ৰিকভাৰ হৈছে বুলি। তেতিয়া ৰাইজে কোনোবাই খবৰ দিছিলে থানাৰ পৰা আমাক জনোৱা হয়। তাৰপাছত যেতিয়া আমি চাওঁ তেতিয়াই আপোনাৰ সোধপোছ কৰোঁতে সেই মানুহটো অলৰেডি আমাৰ কাষ্টডিত আছিলে। তেতিয়াই গম পাওঁ যে সেই ল'ৰাটো দিছপুৰত যোনটো মিচিং কেছ আছিল সেইটোৰে সেই নাবালক ল'ৰাটোৰ ডেড বডি হয় বুলি। তেওঁ কিডনেপ কৰা বুলি অভিযোগ উঠিছে। সেইটো শুনক, সেইবিলাক কথা আমি এতিয়া নাজানো। আমাৰ তদন্তটো চলি আছে, গতিকে তদন্তটো সেইটো ঠিক ঠাককৈ চলি আছে। যিখিনি কাম কৰিব লগা আছে আমি কৰিছোঁ। শিশুটিৰ মাতৃৰ কি ভূমিকা আছিল? সেইবিলাক তদন্তত ওলাবগৈ। এই জেগাতে কৰিছে। এতিয়ালৈকে কাক কেইজন ধৰিছে? এজনকে ধৰা হৈছে, ৰাজবংশীক ধৰা হৈছে। মাক আপোনাৰ তদন্তত গোটেই বস্তুবিলাক ওলাব। আজি প্ৰথম দিনহে হৈছে। জিতুমণি হালৈ নে ৰাজবংশী? জিতুমণি হালৈ। মাকক আটক কৰা হোৱা নাই? আপোনাৰ শুনক, আমাৰ তদন্তটো চলি আছে। তদন্তকালত আমি যি ধৰণে আগবাঢ়িম সেই ধৰণে আগবাঢ়ি যাম। এতিয়া আমি চোৰঠালটো কৰিছোঁ, তাত অলপমান আঘাতৰ চিন আছে, আমি নিজেও প্ৰত্যক্ষ কৰিছোঁ। সেইবিলাক মানে কালি সম্ভৱতঃ মানে ঠেলা হেঁচাতে এইটো হৈছে। বাকী বস্তুবিলাক তদন্তত চব ওলাব। আমি গম পোৱা মতে তেখেতে বাইকত লৈ ল'ৰাটোক অকলেই আহিছিলে, কিন্তু আমাৰ আৰু তদন্ত বাকী আছে। সোধপোছত বাকী কিবা যদি আছে ওলাব বস্তুবিলাক। বাইকত লৈ আহিছিলে? বাইকত লৈ আহিছিলে।